Hello everyone, welcome back to Gyan Bucket. আজি ক্লাসত আমি আমাৰ কারেন্ট অ্যাফেয়ার্সৰ এপয়েন্টমেন্ট এই টপিকটোৰ পৰা টপ 50 টা ডিসকাস কৰিম ওকে এপয়েন্টমেন্টস তো ধৰক বহুত হৈ গৈছে কিন্তু ইমানবোৰ মনত ৰখাটো সম্ভৱ নহয় তো ৰিসেন্ট যিখিনি হৈছে বা 2-3 মাহ আগৰ যিখিনি ইম্পৰ্টেন্ট হয় সেইখিনি তাৰ পৰা বাছি মই 50 টা আপোনালোকৰ কাৰণে লৈ আহিছো ওকে তো যেহেতু 1 মার্ক এটা আহিব পাৰে এপয়েন্টমেন্টছৰ পৰা জেনাৰেলি আহে ওকে কারেন্ট অ্যাফেয়ার্স সেকশনত এটা 1 নম্বৰ এটা আহে এপয়েন্টমেন্টছৰ পৰা সো আপোনালোকে ভিডিওটো চাই লওক ইয়াৰ পৰা নিশ্চয় আপোনালোকৰ 1 নম্বৰ এটা আহিব ওকে তো লেটস স্টার্ট দা সেশন প্ৰথমতে চাওক ইউপিএসসি চেয়াৰম্যান কাক এপয়েন্ট কৰা হৈছে ডক্টৰ প্ৰদীপ কুমাৰ যোশী ওকে আৰু প্ৰদীপ কুমাৰ যোশীয়ে ৰিপ্লেস কৰিছে অৰবিন্দ সাক্সেনা এটো মনত ৰাখিব আগতে আছিল অৰবিন্দ সাক্সেনা এতিয়া বৰ্তমান প্ৰদীপ কুমাৰ যোশী আৰু ইউপিএসসিৰ ফুল ফৰ্ম নিশ্চয় জানে ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন ওকে নেক্সট ইজ very important বুলি কম মই গভৰ্ণৰ অফ মেঘালয়ৰ নতুন গভৰ্ণৰ এপয়েন্ট কৰিছে কাক সত্যপাল মালিক আৰু সত্যপাল মালিকে ৰিপ্লেস কৰিছে তথাগত ৰয় ওকে যেহেতু আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেট হয় সো নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ এনেকুৱা এপয়েন্টমেন্ট হলে এক্সামত জেনাৰেলি আহে ওকে বহুত ইম্পৰ্টেন্ট এটো মনত ৰাখিব সত্যপাল মালিক ওকে নতুন গভৰ্ণৰ মেঘালয় ওকে নেক্সট ইজ কেক ওকে কন্ট্ৰোলাৰ এণ্ড অডিটৰ জেনাৰেল অফ ইণ্ডিয়া কাক এপয়েন্ট কৰা হৈছে গিৰি চন্দ্ৰ মুৰ্মু ওকে জিসি মুৰ্মু বুলিও কয় আৰু এই যেজন গিৰি চন্দ্ৰ মুৰ্মু তেখেত হৈছে 14th নম্বৰ কেক ওকে He was the first lieutenant governor of the Union Territory of Jammu and Kashmir. Jammu Kashmirৰ প্ৰথম lieutenant governor আছিল গিৰি চন্দ্ৰ মুৰ্মু তাৰ পিছত কেক হিচাপে এপয়েন্ট কৰা হৈছে ওকে আৰু আমাৰ সংবিধানৰ ভাৰতীয় সংবিধানৰ আৰ্টিকেল নম্বৰ 148 ত কেগৰ কথা আছে ওকে আৰু কেগক এপয়েন্ট কোনে কৰে বাই দা প্ৰেসিডেন্ট অফ ইন্ডিয়া ওকে আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কেগক এপয়েন্ট কৰে ৰাইট তো এই কোৱেশ্চনটো আহিব পাৰে ইম্পৰ্টেন্ট হয় আপোনালোকে মনত ৰাখিব ওকে নেক্সট ইজ অশোক লাভাছাই ৰিজাইন দিছে কৰ পৰা ইলেকশন কমিশনাৰৰ পৰা ওকে ৰিজাইন ইলেকশন কমিশনাৰৰ যেটো পজিশন তাৰ পৰা ৰিজাইন দি পেলাই ভাইস প্ৰেসিডেন্ট এছিয়ান ডেভেলপমেন্ট বেংকৰ ভাইস প্ৰেসিডেন্টৰ কাৰণে তাত জয়েন কৰাৰ কাৰণে অশোক লাভাছাই ৰিজাইন দিছে ইলেকশন কমিশনাৰৰ পোষ্টৰ পৰা ওকে আৰু এছিয়ান ডেভেলপমেন্ট বেংকৰ হেডকোৱাৰ্টাৰ আছে ক'ত মনিলা ওকে এটো এক্সামত আহে মনিলা ফিলিপাইন্স ৰাইট নেক্সট এইচডিএফসি বেংকৰ সিইও আৰু এমডি হৈছে শশীধৰ জগদীশন ওকে শশীধৰ জগদীশন ৰাইট নেক্সট ইজ Ministry of Steel Government of India Secretary appoint কৰিছে কাক প্ৰদীপ কুমাৰ ত্ৰিপাঠী ৰাইট প্ৰদীপ কুমাৰ ত্ৰিপাঠীক appoint কৰিছে Secretary Ministry of Steel ৰাইট নেক্সট CEO of Paytm Money CEO Chief Executive Officer Paytm Money তাৰ কাৰণে কাক appoint কৰা হৈছে বৰুণ শ্ৰীধৰ ওকে নেক্সট ইজ MD and CEO of SBI cardৰ MD আৰু CEO এপয়েন্ট কৰা হৈছে অশ্বিনী কুমাৰ তিৱাৰী ওকে অশ্বিনী কুমাৰ তিৱাৰী নেক্সট ইজ ভেৰি ইম্পৰ্টেন্ট প্ৰাইম মিনিষ্টাৰ অফ শ্ৰীলংকাৰ প্ৰাইম মিনিষ্টাৰ 4 নম্বৰ বাৰৰ কাৰণে হৈছে কোন মহিন্দ্ৰা ৰাজাপাকসা ওকে ফৰ দা 4th টাইম মনত ৰাখিব এটো নেক্সট ইজ CRPFৰ IG কাক এপয়েন্ট কৰা হৈছে IG ইন্সপেক্টৰ জেনাৰেল CRPFৰ ফুল ফৰ্ম হৈছে সেন্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফোৰ্স তো যি সকলে আসাম পুলিচৰ এক্সাম দিব এই কোৱেশ্চনটো ভালকে চাব আপোনালোকৰ আহিব পাৰে এইটো কোৱেশ্চন ওকে তো PS ৰাণীপ সিং এপয়েন্ট কৰা হৈছে ইন্সপেক্টৰ জেনাৰেল হিচাপে CRPFৰ আৰু CRPFৰ হেডকোৱাৰ্টাৰ হৈছে ক'ত নিউ দিল্লীত আছে ওকে আৰু মটো হৈছে CRPFৰ কি সাৰ্ভিস এণ্ড লয়ালটি হেৱা আৰু নিষ্ঠা ওকে সো আসাম পুলিচৰ এক্সাম দিয়া সকলে এখিনি ভালকে চাব ওকে নেক্সট ইজ নিউ প্ৰাইভেট সেক্ৰেটাৰী টু প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী আমাৰ PM মোদীৰ কাৰণে নতুনকে প্ৰাইভেট সেক্ৰেটাৰী এপয়েন্ট কৰিছে নামটো হৈছে হাৰ্দিক সতীশ চন্দ্ৰ শাহ ওকে হাৰ্দিক সতীশ চন্দ্ৰ শাহ কনফিউজ নহব P প্ৰবীণ সিদ্ধাৰ্থৰ লগত P প্ৰবীণ সিদ্ধাৰ্থ হৈছে প্ৰেসিডেন্টৰ নতুনকে এপয়েন্ট কৰা প্ৰাইভেট সেক্ৰেটাৰী ওকে P ফৰ প্ৰেসিডেন্ট P ফৰ প্ৰবীণ সিদ্ধাৰ্থ ওকে আৰু মোদীৰ কাৰণে হলে হ'ব হাৰ্দিক সতীশ চন্দ্ৰ শাহ অলৰাইট নেক্সট ইজ সেবিৰ নতুন এক্সিকিউটিভ ডাইৰেক্টৰ কোন
ওকে সেবিৰ প্ৰথমতে তো ফুল ফৰ্মটো আপোনালোকে জানিব লাগিব সিকিউৰিটিজ এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া ওকে আৰু তাৰ এক্সিকিউটিভ ডাইৰেক্টৰ এপইণ্ট কৰিছে জিপি গাৰ্গ ওকে হেডকোৱাৰ্টাৰ হৈছে সেবিৰ মুম্বাই আৰু চেয়াৰম্যান হৈছে অজয় ত্যাগী এই কোৱেশ্চনটো মনত ৰাখিব এক্সামত আহে ওকে সেবিৰ চেয়াৰম্যান অজয় ত্যাগী ওকে নতুন এক্সিকিউটিভ ডাইৰেক্টৰ এপইণ্ট কৰিছে জিপি গাৰ্গ সেবিৰ ফুল ফৰ্ম হৈছে সিকিউৰিটিজ এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া এণ্ড হেডকোৱাৰ্টাৰ হৈছে ক'ত মুম্বাই ভেৰি ইম্পৰ্টেণ্ট ওকে নেক্সট ইজ চেয়াৰম্যান অফ সেল সেলৰ ফুল ফৰ্ম হৈছে ষ্টিল অথৰিটি অফ ইণ্ডিয়া লিমিটেড ওকে আৰু চেয়াৰম্যান এপইণ্ট কৰিছে সোমা মণ্ডল ৰাইট আৰু হেডকোৱাৰ্টাৰ আছে সেলৰ নিউ দিল্লী ওকে নেক্সট ইজ নিউ প্ৰাইম মিনিষ্টাৰ অফ পেৰুৰ নতুন পিএম হৈছে ওয়াল্টাৰ মাৰ্টোছ ওকে আৰু পেৰুৰ কেপিটেল হৈছে লিমা আৰু কাৰেন্সি হৈছে পেৰুভিয়ান সল ওকে যেতিয়া এনেকুৱা এখন দেশ যি দেশৰ ধৰক নতুনকৈ পিএম এপইণ্ট কৰিছে দেন প্ৰেছিডেণ্ট এপইণ্ট কৰিছে তেনেকুৱা দেশবোৰৰ কাৰেন্সি আৰু কেপিটেল এক্সামত আহে ওকে এক্সামত যে কাৰেন্সি কেপিটেলৰ কুৱেশ্যন আহে সেইবোৰ এনেই দি নিদিয়ে এক্সামিনাৰে যিবোৰ দেশ কাৰেণ্ট নিউজত থাকে সেইবোৰৰ পৰাই দিয়ে ওকে চ' আপোনালোকে তেনেকুৱা দেশবোৰৰ কাৰেন্সি আৰু কেপিটেল এটলিষ্ট মনত ৰাখিবৰ কাৰণে ট্ৰাই কৰিব ওকে এক্সামত পালে আপোনালোকে তেনেকুৱাবোৰৰ পৰাই পাব ওকে নেক্সট ইজ নিউ প্ৰেছিডেণ্ট অফ বেলাৰুছৰ নতুন ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাশেংকো ওকে আৰু ফৰ 6 কনজিকিউটিভ টাইম ৰাইট আৰু কেপিটেল হৈছে বেলাৰুছৰ মিন্স্ক আৰু কাৰেন্সি হৈছে ৰুবল ওকে এই দুটাও মনত ৰাখিব ৰাইট নেক্সট ইজ নিউ গ্ৰুপ প্ৰেছিডেণ্ট অফ ভাৰত পেৰ নতুন গ্ৰুপ প্ৰেছিডেণ্ট হৈছে সোহেল সমীৰ ৰাইট নেক্সট হৈছে ভেৰি ইম্পৰ্টেণ্ট নিউ ডাইৰেক্টৰ জেনেৰেল অফ BSF বৰ্ডাৰ সিকিউৰিটি ফ'ৰ্চৰ নতুন ডাইৰেক্টৰ জেনেৰেল হৈছে ৰাকেশ আস্তানা ওকে মনত ৰাখিব আৰু BSFৰ হেডকোৱাৰ্টাৰ হৈছে নিউ দিল্লী ওকে নেক্সট ইজ নিউ ইলেকশ্যন কমিশনাৰ অফ ইণ্ডিয়াৰ নতুন ইলেকশ্যন কমিশনাৰ কাক এপইণ্ট কৰিছে ৰাজীৱ কুমাৰ আৰু কাক ৰিপ্লেচ কৰিছে অশোক লাভাছা ওকে দেন নিউ প্ৰাইম মিনিষ্টাৰ অফ লেবাননৰ নতুন পিএম মুস্তাফা আদিব ওকে আৰু লেবাননৰ কেপিটেল হৈছে বেইৰুট আৰু কাৰেন্সি হৈছে পাউণ্ড ওকে পিএম হৈছে মুস্তাফা আদিব কেপিটেল হৈছে বেইৰুট কাৰেন্সি হৈছে পাউণ্ড ওকে লেবাননৰ নেক্সট ইজ ডাইৰেক্টৰ জেনেৰেল অফ দ্য IIMC প্ৰথমতে তো ফুল ফৰ্মটো চাই লওক ইণ্ডিয়ান ইনষ্টিটিউট অফ মাছ কমিউনিকেশ্যন IIMC ওকে আৰু তাৰেই ডাইৰেক্টৰ জেনেৰেল এপইণ্ট কৰিছে সঞ্জয় দ্বিবেদী ওকে নাও অটৰ্নি জেনেৰেল অফ ইণ্ডিয়া কে বেণুগোপালক ৰি-এপইণ্ট কৰিছে ওকে নতুনকৈ এপইণ্ট কৰিছে আৰু অলৰাইট নেক্সট সলিচিটৰ জেনেৰেল অফ ইণ্ডিয়া কাক এপইণ্ট কৰিছে তুষাৰ মেহতা ওকে মনত ৰাখিব তো এতিয়া আহিলে COVID-19 ইম্পেক্ট হিউমেন ৰাইটছৰ ওপৰত COVID-19ৰ কেনেকুৱা ইম্পেক্ট এছেছ কৰাৰ কাৰণে ওকে এখন কমিটি গঠন কৰা হৈছিলে 11 মেম্বাৰ আছিলে সেই কমিটিখনৰ আৰু সেই কমিটিখনৰ হেড হিচাপে এপইণ্ট কৰিছে KS ৰেড্ডি ওকে আৰু এই যেটো কমিটি গঠন হৈছিলে কোনে কৰিছিলে নেশ্যনেল হিউমেন ৰাইটছ কমিশনে ওকে আৰু নেশ্যনেল হিউমেন ৰাইট কমিশনৰ হেডকোৱাৰ্টাৰ আছে নিউ দিল্লী আৰু চেয়াৰম্যান হৈছে জাস্টিস HL Dattu very important ওকে নেশ্যনেল হিউমেন ৰাইটছ কমিশনৰ চেয়াৰম্যান হৈছে জাস্টিস HL Dattu ওকে নেক্সট নিউ প্ৰাইম মিনিষ্টাৰ অফ ছিংগাপুৰৰ নতুন PM হৈছে লি চেইন লং ওকে ওকে আৰু ছিংগাপুৰৰ কেপিটেল ছিংগাপুৰ সিটি আৰু কাৰেন্সি হৈছে ডলাৰ ওকে নেক্সট ইজ ফাৰ্ষ্ট ওমেন প্ৰাইম মিনিষ্টাৰ অফ গেবনৰ প্ৰথম মহিলা প্ৰাইম মিনিষ্টাৰ কোন এনসাৰ হ'ব অশোকা ৰাপণ্ডা ওকে অশোকা ৰাপণ্ডা তো গেবন বুলি ক'লে আপোনালোকে মনত ৰাখিব গেবন আছে ক'ত আফ্ৰিকা ওকে আফ্ৰিকা কণ্টিনেণ্ট আফ্ৰিকা মহাদেশত আছে গেবন ইম্পৰ্টেণ্ট কিয় হয় গেবনৰ মাজেৰে ইকুৱেটৰ দ্যাট মিন্স বিহু ৰেখা পাছ হৈছে ওকে ইকুৱেটৰ পাছ হৈছে গেবনৰ মাজেৰে ওকে সো গেবন সেইকাৰণে ইম্পৰ্টেণ্ট হয় ওকে আফ্ৰিকা মহাদেশত আছে অলৰাইট নেক্সট কুৱেশ্যন
The chairman of HCL Technologies, HCL Technologies chairman appoint korise Rosni Nadar Malhotra. Okay, Rosni Nadar Malhotra. Next is next High Commissioner of India to the United Kingdom. UK leke amar India pora next High Commissioner appoint kora hoise Gayatri Kumarok. Okay. Now Twitter or notun board chairman kak appoint kora hoise Patrick Pichett. Okay. Next is India's new ambassador to the World Trade Organization, WTO. WTO World Trade Organization amar India notun ambassador kak appoint kora hoise Brajendra Navneet. Okay, aru WTO headquarter code ase Geneva, Switzerland. Okay. Next is new president of 75th session of United Nations General Assembly. Kun Volkan Bozkir. Okay, Volkan Bozkir hoise notun president United Nations General Assembly aru etu asile 75th session. Okay. Next ahile president of Hockey India. Hockey India president appoint korise Gyanendra Ningombam. Okay, aru Hockey India headquarter New Delhi. All right. Next is আমাৰ অসমৰ বাগজানত যেটো কেছ হৈছিলে গ্যাস লিকৰ যেটো ঘটনা হৈছিলে সেই কেছটো ইনভেস্টিগেট কৰাৰ কাৰণে এখন কমিটি গঠন হৈছিলে ওকে আৰু সেই কমিটিখনক হেড কৰাৰ কাৰণে এপইন্ট কৰা হৈছে জাস্টিস বিপি কটকি ওকে জাস্টিস বিপি কটকি আৰু এই এপইন্ট কৰিছে কোনে ন্যাশনাল গ্ৰীণ ট্ৰিবিউনেলে ওকে এনজিটিএ এপইন্ট কৰিছে ওকে Next is Governor of Madhya Pradesh. Madhya Pradeshৰ governor appoint কৰিছে Anandiben Patil. Okay, Anandiben Patil already UP governor হৈ আছে okay আৰু additional দিয়া হৈছে additionally Madhya Pradeshৰ কাৰণেও governor appoint কৰা হৈছে okay Anandiben Patil. Next is advisor to Google Pay India. Google Pay India advisor appoint কৰিছে Shikha Sharma okay আৰু Googleৰ হেডকোৱাৰ্টাৰ ক'ত আছে California US আৰু Googleৰ CEO হৈছে Sundar Pichai. বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এক্সামত আহি থাকে মনত ৰাখিব ওকে Sundar Pichai হৈছে Googleৰ CEO অকল Google বুলিয়ে নহয় আপোনালোকে Microsoft okay Microsoft then Twitter then আহিলে Facebook okay then Wipro TCS Infosys এই যিবোৰ ডাঙৰ কোম্পানী হয় এইবোৰৰ সিইও মনত ৰাখিবৰ কাৰণে ট্ৰাই কৰিব ওকে এক্সামত কেতিয়াবা হুদি দিয়ে ইয়াৰ মাজত ওকে নেক্সট ইজ ইন্টাৰনেশ্যনেল হকি ফেডাৰেচন IHF ৰ প্ৰেসিডেন্ট এপইন্ট কৰা হৈছে নৰিন্দৰ বাত্ৰা ওকে একচুয়ালি এক্সটেন্ড কৰা হৈছে টাৰ্মটো টিল মে 2021 ওকে আৰু IHF ৰ হেডকোৱাৰ্টাৰ আছে কোড সুইজাৰলেণ্ডত ওকে মনত ৰাখিব সুইজাৰলেণ্ডত হেডকোৱাৰ্টাৰ IHF ইন্টাৰনেশ্যনেল হকি ফেডাৰেচন Next is Director General of the Archaeological Survey of India ASI Director General appoint korise V Bidyavati okay aru headquarter ase New Delhi okay ASI headquarter New Delhi ase Next question CBSE নতুন chairman CBSE মানে Central Board of Secondary Education tare chairman appoint korise Manoj Ahuja all right Now World Banker Vice President and Chief Economist appoint korise ka Carmen Reinhart okay আৰু World Banker headquarter হৈছে Washington DC আৰু World Banker President হৈছে David Malpass okay এটো মনত ৰাখিব এক্সামত আহে World Banker President David Malpass okay আৰু Vice President and Chief Economist appoint কৰিছে Carmen Reinhart Next is CEO and MD of Wipro CEO and MD appoint কৰিছে Thierry Delaporte okay Now first woman Director General of Police in Kerala Keralaৰ প্ৰথম মহিলা Director General কোন পুলিচৰ R Srirekha okay Now BCCI President okay Saurabh Ganguly appoint কৰিছে এটো জানে আপোনালোক সকলে BCCI full form হৈছে Board of Control for Cricket in India BCCI গঠন হৈছিল 1928 okay এটো মনত ৰাখিব 1928 Next is Finance Secretary of India কাক appoint কৰিছে Ajay Bhushan Pandey okay মনত ৰাখিব আহিব পাৰে Ajay Bhushan Pandey ক appoint কৰা হৈছে Finance Secretary of India হিচাপে
নেক্সট আহিলে চেয়াৰমেন অফ নাবাৰ্ড নাবাৰ্ডৰ চেয়াৰমেন কাক এপইণ্ট কৰিছে ওকে প্ৰথমতে নাবাৰ্ডৰ ফুল ফৰ্মটো চাই লওক নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট ওকে নাবাৰ্ডৰ গঠন হৈছিলে 12 জুলাই 1982 নাবাৰ্ডৰ হেডকোৱাৰ্টাৰ আছে মুম্বাই আৰু চেয়াৰমেন এপইণ্ট কৰিছে গোবিন্দ ৰাজুলু চিন্তালা ওকে Now, SBI MD of State Bank of India appoint karise Ashwini Bhatia. Okay, aru SBI chairperson hoise, chairman hoise Rajneesh Kumar. Okay, chairman Rajneesh Kumar aru headquarter ase Mumbai. Okay. Now, Chief Human Resource Officer of BharatPe. BharatPe Human Resource Officer, Chief Human Resource Officer appoint karise Jasneet Kaur. Okay, Jasneet Kaur. Now, Indian envoy to United Nations bodies and other international organizations in Geneva. India para dut hisabe kak appoint korise United National bibhinno body aru Geneva thoka international organization bilakor karone. To answer hobo Indramani Pandey. Okay, Indramani Pandey. Now, Bajaj Alliance. Okay, Bajaj Alliance life insurance or brand ambassador hisabe appoint korise Ayushman Khurrana. Okay. Ayushman Khurrana appoint korise Bajaj Alliance or brand ambassador. Now, chairman for CBDT. CBDT to prothomote full form to important hoy. CBDT full form is Central Board of Direct Taxes. Okay, aru CBDT chairman appoint korise Pramod Chandra Modi. Okay, actually he has given an extension for 6 months. Aru CBDT headquarter hoise New Delhi, right? Now, WTF Sports or brand ambassador appoint korise Suresh Raina aru Harmanpreet Kaur. Okay, Suresh Raina kotha to jane apunalake Harmanpreet Kaur hoise amar Bharator mohila cricket teamor player all rounder hisabe khele. Okay, aru 2017 ot Harmanpreet Kaure Arjun award paisile, right? Arjun bota paisile. Okay, so that's it for today guys. I hope session to apunalake bhal pale apunalake revision koribo ebur. Okay, ahibo pare exam ot যেহেতু এপইণ্টমেণ্টৰ পৰা কুৱেশ্যন আহে ওকে আৰু সেশনটো যদি ভাল পালে তেতিয়াহলে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু প্ৰথমবাৰৰ কাৰণে যদি আমাৰ চেনেললৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি নটিফিকেশন বেলটো প্ৰেছ কৰিব নাপাহৰিব নেক্সট ক্লাছত লগ পাম থ্যাংক ইউ ভেৰি মাচ